নীট আৰু নেট পৰীক্ষাৰ বিসংগতি এনটিএৰ আশ্বাসপূৰ্ণ পৰীক্ষা পদ্ধতি তথা প্ৰশ্নকাকত ফাদিল কেলেংকাৰী আৰু বিসংগতিপূৰ্ণ সমৰ্থ পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে লখিমপুৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। নীট আৰু নেট পৰীক্ষাৰ প্ৰশ্নকাকতত কেলেংকাৰী শীঘ্ৰে তদন্ত ঘোষণা কৰি কেলেংকাৰীত জড়িত বিষয়াসকলক কঠোৰতম শাস্তি প্ৰদান কৰা আৰু শীঘ্ৰে নেটৰ পৰীক্ষা অনুষ্ঠিত কৰা আৰু বিসংগতিমুক্ত নোহোৱাকৈ সমৰ্থ পৰ্টেল ব্যৱহাৰৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী লোৱা হয়। বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। BJP go back! Go back! Go back! BJP go back! Go back! Go back! Hi! 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 Zindabad! 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 Go back! Go back! Go back! BJP hi! 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 BJP hi! 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 Zindabad! 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 SMS Zindabad! 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 SMS Zindabad! 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 হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী অমিত শ্বাহকে এটা বিশ্ব ৰেকৰ্ড গঢ়িবলৈ বিচাৰিছে। প্ৰশ্নকাকত ফাদিলৰ যোগেদি ভাৰতবৰ্ষৰ পৃথিৱীৰ ভিতৰতে বিশ্ব ৰেকৰ্ড হ'ব। এই 15টা বছৰে কোনো এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰা নাই। নেটি হওক বা নীতি হওক আপোনালোকে চাইছে এই গোটেই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈ যায়। ফাদিলৰ মূল কাৰণ হ'ল মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠবিলাকে লাখ লাখ টকাৰ বিনিময়ত প্ৰশ্নকাকতবিলাক দি দিয়ে। মানে সেই বিষয়তে মই ক'ব বিচাৰিছোঁ যে আজি প্ৰশ্ন সুধিব বিচাৰিছোঁ নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক আপোনালোকে কি কৰিছে, কি কৰিব বিচাৰিছে? আজি 32 লাখ ছাত্ৰ ছাত্ৰীক আপোনালোকে কিয় হেতালি খেলিছে? আপোনালোকে লাজ লগা নাই নেকি? ভাৰতবৰ্ষক কি বুলি ভাবিছে? ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীক লৈ যি হেতালি খেলিলে কোনো এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰিলে আপোনালোকে শূন্য হয় কথা কয়। গোটেই দালালি চিষ্টেমটো আপোনালোকৰ ওচৰত আছে, নহ'লে প্ৰশ্নকাকত কিয় বাতিল হয়? আজি হিমন্ত বিশ্ব শৰ্মাক লাজ লাগিব লাগে। আজি এনটিএৰ সঞ্চালকক পদৰ পৰা নিলম্বন কৰিছে। এনটিএৰ সঞ্চালকক নিলম্বন কৰিলে নহ'ব। আজি ভাৰতবৰ্ষৰ শিক্ষামন্ত্ৰীক নিলম্বন কৰি এইটো তদন্ত কৰিব লাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক নিলম্বন কৰি এইটো তদন্ত হ'ব লাগে। এই নেট আৰু নীট পৰীক্ষা তদন্ত অনুষ্ঠিত কৰিব। প্ৰশ্নকাকত ফাদিল কৰিলে আমি ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি আজি লখিমপুৰ জিলাৰ সমিতিৰ উদ্যোগত আমি এটা নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু এই প্ৰতিমূৰ্তি দাহৰ যোগেদি আমি কেন্দ্ৰীয় চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীক লৈ তেওঁলোকে খেলি মেলি কৰি আছে, তেওঁলোকে ছাত্ৰ ছাত্ৰীক জীৱন ধ্বংস কৰিব বিচাৰিছে। আমি ছাত্ৰ মুক্তি কৃষক মুক্তি সংগ্ৰাম সমিতি কেতিয়াও মানি নলওঁ। আমি ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি গোটেই অসমত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। যিসকল ব্যক্তিয়ে এই প্ৰশ্নকাকতৰ ফাদিল কৰাৰ লগত জড়িত আছে তেওঁলোকক নিলম্বন কৰিলে নহ'ব, তেওঁলোকৰ ওপৰত উপযুক্ত শাস্তি প্ৰদান কৰিব লাগিব। তেওঁলোকৰ আৰু কোন জড়িত আছে সম্পূৰ্ণভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু এটা কথা দেখা গৈছে বিজেপিৰ কাৰ্যকালত আজিলৈকে কোনো এটা পৰীক্ষা ভালকৈ তেওঁলোকে পাতিব পৰা নাই। APSC হওক, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হওক, মেট্ৰিক পৰীক্ষা হওক, নীট পৰীক্ষা হওক, যিকোনো ক্ষেত্ৰত তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ যিসকল ঘনিষ্ঠ মানুহ আছে তেওঁলোকে প্ৰশ্নকাকতখন পায় আৰু তেওঁলোকৰ পৰিয়ালে চৰকাৰৰ সা সুবিধা লৈ আছে। ভাৰতবৰ্ষৰ যিসকল দুখীয়া ল'ৰা ছোৱালী আছে তেওঁলোকে চৰকাৰীভাৱে কোনো ধৰণৰ সা সুবিধা পোৱা নাই। কেনেকৈ পাব? তেওঁলোকে এটা প্ৰশ্নকাকত 20 লাখ 30 লাখ টকাতে কিনিব নোৱাৰে। যিসকল মন্ত্ৰী বিধায়কৰ মানুহ আছে তেওঁলোকে কিনি লয়। সেইকাৰণে আমাৰ দুখীয়া মানুহক বিজেপি চৰকাৰে যিটো লৈ ছাত্ৰ ছাত্ৰীক লৈ খেলি মেলি কৰি আছে আমি কোনোপধ্যে সহ্য নকৰোঁ। আমি ইয়াতকৈ গণতান্ত্ৰিকভাৱে আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি।